নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মই বনাবলৈ গৈ আছোঁ খুবেই টেষ্টি এটা ৰেচিপি। সেয়া হৈছে ঢেকীয়া শাক আৰু কণীৰ ভাজি। এয়া মই ঢেকীয়া লৈছোঁ এমুঠা, এয়া কণী লৈছোঁ 3টা, কেঁচা জলকীয়া আৰু পিঁয়াজ। এতিয়া মই ঢেকীয়া শাকখিনি মুঠিৰ পৰা এৰুৱাই ধুনীয়াকৈ চাফ চিকুণ কৰি লৈ ল'ম। এয়া ঢেকীয়া শাকখিনি মই এনেদৰে ছিঙি দি দিম। কটাৰী ব্যৱহাৰ নকৰিলেও হৈ যায়, এনেদৰে হাতেৰে ছিঙি দিলেও হৈ যায়। এনেদৰে হাতেৰে ছিঙি ঢেকীয়াখিনি মই চাফ চিকুণ কৰি লৈ ল'ম। আৰু বেছি বিছা টাইপৰ কিছুমান পোক পতংগও থাকে, সেইবোৰো মই চাই লৈছোঁ। একেবাৰে এনেদৰে চাই ধুনীয়াকৈ ঢেকীয়াখিনি ছিঙি লৈ গৈছোঁ। এতিয়া মোৰ ঢেকীয়া শাকখিনি ছিঙি লোৱা হৈ গ'ল। এতিয়া এইখিনি ধুনীয়াকৈ ধুব লাগিব, 2-3 বাৰকৈ ধুব লাগিব, কাৰণ বহুত ধূলি মাকতি লাগি থাকে আৰু বালি হৈ থাকিলে খাবলৈও খেচখেচীয়া লাগে। সেইকাৰণে ধুনীয়াকৈ শাকবিলাক ধুনীয়াকৈ 3-4 বাৰকৈ মই ধুই লৈছোঁ। এয়া মোৰ ঢেকীয়া শাকখিনি ধুই লোৱা হৈ গৈছে। এতিয়া মই এয়া ৰচুন কেইটা 2-3 ফুটা ৰচুন লৈছোঁ আৰু সেইখিনি মই সৰু সৰুকৈ চাইজত কাটি লৈছোঁ। আৰু কেঁচা জলকীয়া দুটাও মই সৰু চাইজত কাটি ৰাখিছোঁ। আৰু এতিয়া পিঁয়াজ দুটাও মই এনেদৰে কুটি লৈছোঁ। এতিয়া আহিছোঁ গেছৰ ফালে। এয়া গেছত কেৰাহী এখন উঠাই দিছোঁ আৰু কেৰাহীখন উঠাই দি ইয়াতে দিছোঁ প্ৰয়োজন অনুসাৰে মিঠাতেলখিনি গৰম হোৱাত প্ৰথমতে মই দি দিছোঁ ৰচুন কেইফুটা আৰু কেঁচা জলকীয়া আৰু পিঁয়াজ, ওপৰতে দিছোঁ হালধি গুড়ি। এই আটাইখিনি দি পেলাই মই এতিয়া ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এয়া একেবাৰে ৰঙচুৱা হোৱালৈকে মই ইলুটিকৈ লৰাই ভাজি লৈছোঁ। এয়া মোৰ পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা হৈ উঠিছে। সেইখিনি সময়তে মই এতিয়া ঢেকীয়াখিনি বহাই দিম। এয়া মই ঢেকীয়াখিনি বহাই দিছোঁ আৰু বহাই দি উলটিয়াই দিছোঁ। এয়া মই ঢেকীয়াখিনি ইলুটিকৈ দিছোঁ আৰু ইয়াতে দি দিম প্ৰয়োজন অনুসাৰে নিমখ। এয়া মই নিমখ দি দিছোঁ প্ৰয়োজন অনুসাৰে। নিমখখিনি দি পেলাই মই ভালদৰে লৰাই দিছোঁ। এই ঢেকীয়া শাকৰ ভাজিখন ভাজোঁতে ঢাকনি মাৰি দিব নালাগে। ঢাকনি মাৰি দিলে অকণমান বিজলীয়া টাইপৰ হৈ যায় আৰু সেইকাৰণে মই ঢাকনি মাৰি নলওঁ। ঢাকনি মাৰি নোলোৱাকৈ এনেদৰে মই ইলুটিকৈ ভাজি ল'ম। এয়া মই বহলকৈ অলপ সময় থৈ এনেদৰে ভাজি আছোঁ। ইয়াৰ পৰা পানী এৰিবলৈ আৰম্ভ কৰিব। এই পানীখিনি মই শুকানে এনেদৰে লৰাই একেবাৰে পানীটো নোহোৱা হোৱালৈকে মই ভাজি ল'ব লাগিব। এয়া ইলুটিকৈ ঢেকীয়া শাকখিনি এনেদৰে মই ভাজি দিছোঁ। এয়া ঢেকীয়া শাকখিনি মাজত এনেদৰে মই ছাইড কৰি লৈছোঁ মাজতে। ইয়াৰ দেখিছেনে তেলখিনি এৰ খাই আহিছে। মই এক্সট্ৰা তেল ইয়াতে মই ব্যৱহাৰ কৰা নাই। প্ৰথমতে যিখিনি তেল ব্যৱহাৰ কৰিছোঁ সেইখিনি তেলৰে হৈ গৈছে। এয়া সেই তেলখিনিৰ ওপৰতে মই এতিয়া কণী 3টা ভাঙি দিম। এয়া মই কণী 3টা ঢেকীয়া শাকখিনিৰ মাজত এনেদৰে বহাই দিছোঁ। এয়া কণীকেইটা ভাঙি দিছোঁ আৰু ইয়াৰে ওপৰতে দি দিম এচিকুটমান নিমখ। প্ৰথমতে ঢেকীয়াখিনিত মই নিমখ ব্যৱহাৰ কৰিছোঁৱে, কিন্তু কণীখিনিত নিমখ অকণমান লাগিব। সেইকাৰণে মই ইয়াতে প্ৰয়োজন অনুসাৰে এচিকুট আকৌ নিমখ দি দিছোঁ। এতিয়া নিমখখিনি দি পেলাই ইলুটিকৈ ঢেকীয়া শাকখিনি এনেদৰে লাহে লৰাই যাব লাগিব। এয়া মই এক্সট্ৰা তেল অকণমানো ব্যৱহাৰ কৰা নাই। প্ৰথমতে যিখিনি তেল দিছিলোঁ সেইখিনি তেলতে এই ভাজিখন সম্পূৰ্ণ খাবলৈ ৰেডি হৈ যায়। এনেদৰে ইলুটিকৈ ভাজি ল'ব লাগিব ঢেকীয়া শাকখিনি। এয়া দেখিছেনে ঢাকনি লগাই নাভাজা কাৰণে এই ঢেকীয়া শাকখিনি অকণমানো বিজলুৱা ভাৱ অহা নাই, ধুনীয়া হৈ উঠিছে। এনেদৰে ড্ৰাই ফ্ৰাইকৈ ভাজি একেবাৰে সম্পূৰ্ণকৈ ভাজি ল'ব লাগিব। এয়া মই ইলুটিকৈ একেৰাহে লৰাই এনেদৰে ভাজি আছোঁ। এয়া মোৰ ঢেকীয়া শাকৰ ভাজিখন সম্পূৰ্ণ খাবলৈ ৰেডি হৈ গৈছে। এয়া একেবাৰে ধুনীয়াকৈ সিজ খাই আহিছে, কণীখিনিও সিজি উঠিছে আৰু কণীখিনি তেলৰ পৰা লাহে এৰ খাইও আহিছে। এয়া মোৰ ঢেকীয়া শাকৰ ভাজিখন সম্পূৰ্ণ খাবলৈ ৰেডি হৈ গৈছে। এনেদৰে ঢেকীয়া শাকৰ ভাজি গৰম ভাতৰ লগত পৰিৱেশন কৰিব পাৰে। আগতে যদি আপোনালোকে এনেদৰে খাই পোৱা নাই, এবাৰ এনেদৰে খাই চাবচোন, সঁচাকৈয়ে খাবলৈ বহুতেই টেষ্টি হয়। এয়া মই পৰিৱেশনৰ বাবে বাতি এটাত উলিয়াই লৈছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদিহে ভাল পালে
লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট কৰিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব এয়া মই আপোনালোকক ভাজিখন ওচৰৰ পৰাই দেখুৱাই দিছোঁ লগ পাম আন এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে তেতিয়ালৈ সুস্থ থাকক সুখত থাকক বাই বাই